আজি 25 ডিসেম্বৰ হেপী খ্ৰীষ্টমাছ সকলোলৈকে আৰু এই 25 ডিসেম্বৰৰ পিছতে এটা নতুন বছৰৰ আগমন হ'বলৈ আৰম্ভ কৰে আৰু সেই কাৰণে আগতীয়াকৈ মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে হেপী নিউ ইয়াৰ। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক ভালে আৰু কুশলে আছে। আজি মই এয়া সন্ধিয়া যাবলৈ ওলাইছোঁ খ্ৰীষ্টমাছৰ কাৰণে অকণমান ওলাই যাওঁ। আজিলৈকে মই খ্ৰীষ্টমাছৰ দিনটোত ওলাই যোৱা নাই আৰু খ্ৰীষ্টমাছৰ পৰিৱেশটো দেখা নাই। বেলেগৰ ভিডিঅ' বা বেলেগৰ ফটোত দেখা পাইছোঁ, কিন্তু নিজৰ চকুৰে গৈ চোৱাগৈ নাই। আজি ভাবিছোঁ এই বছৰ আমি দুইজন ওলাই যাওঁ, ওলাই গৈ অকণমান চাই পেলাই ঘূৰি আহোঁগৈ। চাবলৈ যাওঁতে যি দেখোঁ আপোনালোককো দেখুৱাই যাম। এয়া একদম চল লৈ ওলাইছোঁ, ঠাণ্ডা যিহেতু বাহিৰত। ঠাণ্ডা কাপোৰ কানি পিন্ধি একদম পূৰা নিজকে কভাৰ কৰি লৈছোঁ যাতে ঠাণ্ডা অকণো নালাগে, আৰু অকণমান চৰ্দি লাগি আছে, সেইকাৰণে ঠাণ্ডা খালে বেমাৰ হ'বহি। সেইকাৰণে মই একদম নিজকে পূৰা কভাৰ কৰি লৈছোঁ মূৰৰ পৰা ভৰিলে, আৰু এয়া যাবলৈ ওলাইছোঁ। টেবুলত গৈ থাকোঁ আৰু তাত কি দেখুৱাওঁ আপোনালোককো দেখুৱাওঁ। এয়া আমি পাইছোঁহি আৰু মোৰ লগত আহিছে মুন্মি আৰু মুন্মিৰ ল'ৰাটো মমিষ্টাৰ, আৰু গাড়ীখন এয়া পাৰ্ক কৰিলে। আৰু এতিয়া আমি আগলৈ যাম, এইফালে আগলৈ যাম। আগলৈ গ'লে চাৰ্চখন পাম, আৰু চাৰ্চখনৰ পৰিৱেশটো কেনেকুৱা আজিলৈকে দেখা পাম, সেইকাৰণে অকণমান চাম বুলি আহিলোঁ আৰু লগতে অকণমান ভিডিঅ' কৰিছোঁ। হাই কোৱা। এতিয়া আমি খোজকাঢ়িয়ে আগবাঢ়ি গৈছোঁ চাৰ্চৰ ফালে, আৰু এয়া চাৰ্চৰ যিখিনি ঠাই, সেই ঠাইখিনিৰ পৰা 50 মিটাৰমান দূৰতে আমি আমাৰ গাড়ীখন পাৰ্ক কৰিছিলোঁ, আৰু তাৰ পৰা আমি গোটেইকেইটাই খোজকাঢ়ি গৈ আছোঁ। আৰু এই ঠাইডোখৰৰ ৰাস্তাটোৰ চাইডে ষ্ট্ৰীট ফুডৰ দোকান কিছুমান বহিছে নতুনকৈ আজিৰ দিনটোৰ কাৰণে। আৰু এয়া আমি আগবাঢ়ি আহি পালোহি এয়া চাৰ্চৰ সন্মুখ ভাগ। চাৰ্চৰ এয়া গেট পাইছোঁহি। গেট পাই দেখা পাইছোঁ যে অজস্ৰ মানুহ আৰু পূজাৰ দৰে পৰিৱেশ, দুৰ্গা পূজাৰ নিচিনা পৰিৱেশ চলি আছে ইয়াত। পূজা চাবলৈ যোৱা নিচিনা লাগিছে ন? একদম যেন পূজা চাবলৈহে আহিছোঁ। আৰু এয়া এইফালে ৰ'ব, চাৰ্চটো অকণমান উঠাই লৈছোঁ। আৰু এইফালে এইটো কি আছে চাই আহোঁ। এই ঠাইডোখৰলৈকে আগবাঢ়ি আহি দেখিলোঁ খুব ধুনীয়াকৈ লাইটিং কৰি থৈছে। এয়া সান্তা ক্লজ, খ্ৰীষ্টমাছ ট্ৰি আৰু হৰিণ, আৰু খুব ধুনীয়াকৈ লাইটিং কৰিছে। আৰু এইখিনিতে মানুহ বহুত গোট খাইছে, গোট খাই সকলোৱে চেলফি লৈছে, ফটো লৈছে। আৰু এনেদৰে এই ঠাইডোখৰ আমিও একপি এয়া চেলফি উঠি ল'লোঁ দুয়োগৰাকীয়ে। আৰু ইয়াৰ পাছত আমি অকণমান এইখিনিতে ভিডিঅ' কৰিম বুলি ভাবিলোঁ, আৰু এয়া মিষ্টাই কৰিলোঁ যে অকণমান ভিডিঅ'। তাৰ পাছত এয়া আগবাঢ়িলোঁ আগফালে যিমানেই আগবাঢ়ি চাবলৈ যত্ন কৰিছোঁ একো দেখা পোৱা নাই, কাৰণ মানুহৰ মাজত আমি। আৰু মোৰ মিষ্টাৰ দেখিছে কিমান ওখ, তেওঁ চাবলৈ একো অসুবিধাই হোৱা নাই, ধুনীয়াকৈ চাব পাৰিছে। কিন্তু মই চাবলৈ হ'লে পূৰা দিগ চাব লগা হৈছে। আগফালেনো কি আছে, কি ওলাইছে, সেইখিনি চাবৰ কাৰণে দিগ দিব লগা হৈছে। আৰু এইফালে আছে এটা আৰ্টিফিচিয়েল সান্তাৰ ক্লজ, আৰু এই সান্তাৰ ক্লজক চাবলৈ ওচৰত বহুতে ভিৰ কৰিছে। মই সোমাবগৈ নোৱাৰিলোঁ, সেইফালে আঁতৰৰ পৰা অকণমান ভিডিঅ' কৰিলোঁ। আৰু লাইটিঙৰ বাহাদুৰি দেখিছে, ধুনীয়াকৈ লাইটিং কৰিছে। আৰু এইফালে এয়া জ্বলাইছে কেণ্ডেল, বহুত মানুহে কেণ্ডেল জ্বলাই আছে। আৰু এইফালে মানুহ ফালি আহি আমি পালোহি চাৰ্চৰ সন্মুখভাগ, আৰু ইয়াতে অকণমান ভিডিঅ' কৰি ল'লোঁ। চাৰ্চৰ দৰ্জা বন্ধ আছে, আৰু এইফালে এখন চাৰ্চৰ গাৰ্ডেন আছে। গাৰ্ডেনখনতে ধুনীয়াকৈ লাইটিং কৰিছে। ক'ত কেনেকৈ লাইটিং কৰিছে আগবাঢ়ি যাওঁচোন, ব'লক চাওঁ। আৰু আগফালে গৈ থাকোঁতে এয়া এজন মানুহক পালে, আৰু তেখেতৰ লগতে কথা পাতিলে চাৰ্চৰ দৰ্জাখননো কেলৈ বন্ধ কৰি ৰাখিছে বুলি। আৰু তেখেতে ক'লে যে বহুত ভিৰ হয়, আজিৰ দিনটোত বন্ধ কৰিয়ে ৰাখে। 24 ডিচেম্বৰত তেওঁলোকে প্ৰে কৰে আৰু খোলা ৰাখে। আৰু এতিয়া আমি আগবাঢ়িলোঁ এয়া আগফালে, আৰু এইফালেও বহুত ধৰণে লাইটিং কৰিছে। এয়া সান্তা ক্লজৰ লগত ধুনীয়াকৈ ডেক'ৰেট কৰিছে, আৰু ডেক'ৰেট কৰা ঠাইখিনিতে মানুহে চেলফি উঠিছে, ফটো উঠিছে। আমিও পিছ পৰি নৰলোঁ, অকণমান ভিডিঅ' কৰিলোঁ, ফটো উঠিলোঁ। প্ৰথমতে বোলো মিষ্টাৰক ক'লোঁ অকণমান ভিডিঅ' কৰি দিয়কচোন। যিখনে ভিডিঅ' কৰিলেও একেবাৰে মানে আমি দুজনী নায়েই, একো নাই, আন্ধাৰ জেগা কিছুমান ভিডিঅ' কৰি থাকিলে একোৱে দেখা নাপালোঁ। তাৰপাছত সেইখিনি মই
অঁতৰাই আকৌ মই এয়া নিজে অকণমান ভিডিঅ' কৰি ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু এইফালে পালোহি এয়া আন এডোখৰ ঠাই, আৰু এইফালে খুব ধুনীয়াকৈ ডেক'ৰেট কৰি ৰাখিছে। সকলোৱে এয়া চাইছে আৰু খুব ফটো উঠিছে। মোৰ মিষ্টাৰে একেবাৰে ভিডিঅ' কৰিব নাজানে, আৰু ভিডিঅ' কৰিব দিলে সৰ্বনাশ কৰি পেলায়। গতিকে তেওঁ হাতত মই কেমেৰাটো নিদিয়াই ভাল বুলি নিজে এয়া ভিডিঅ' কৰিবলৈ লৈছোঁ। আৰু এইফালে খুব ধুনীয়াকৈ বহুত ধুনীয়া ডেক'ৰেশ্যন কৰি ৰাখিছে। আৰু এইফালে কিছুমান বাণী আছে, যিখুৰ বাণী, আৰু সেই বাণীখিনি এতিয়া মই বেক কেমেৰা কৰি দেখুৱালেহে আপোনালোকে চিধাকৈ দেখিব। এয়া দেখিছে কিমান ধুনীয়াকৈ, কিমান ধুনীয়া ধুনীয়া বাণীবোৰ তেওঁলোকে ৰাখিছে মানুহে পঢ়িবৰ কাৰণে। আৰু এয়াকে পঢ়ি ল'লোঁ। পঢ়ি লোৱাৰ পাছত আমাৰ এয়া চোৱা সম্পূৰ্ণ হৈছেই প্ৰায়। আৰু এতিয়া আমি ভাবিছোঁ চাৰ্চৰ ভিতৰৰ পৰা আমি বাহিৰৰ ফালে ওলাই যাওঁ। এতিয়া আমাৰ ফুৰা চকা হৈ গ'ল, সকলোখিনি চালোঁ, আৰু এতিয়া ঘৰলৈ যামগৈ। আৰু জীৱনত প্ৰথমবাৰ খ্ৰীষ্টমাছৰ দিনা ওলাই আহি অকণমান চাৰ্চত ফুৰিলোঁ আৰু চালোঁ, আৰু পৰিৱেশটো কেনেকুৱা আজি গম পালোঁ খ্ৰীষ্টমাছৰ দিনা কি হৈ থাকে। আৰু গম পাই ভালো লাগিল বাৰু, নেদেখা বস্তু এটা দেখিলোঁ আৰু বুজিলোঁ খ্ৰীষ্টমাছত কি হয়। আহি গাড়ী পালোঁ, আৰু এতিয়া আমি গাড়ীত উঠিম আৰু যাম। ওচৰত একো ভাল খাদ্য নেদেখিলোঁ, সেইকাৰণে অকণমান আঁতৰত গৈয়ে খাম বুলি ভাবিছোঁ। কি পাওঁ চাই লওঁ। আজিলৈ বাই বাই।